নমস্কাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ। সৰু কথাত মই আপোনাক লগ পাই পেলাই আপোনাৰ লগত মই কথা পাতিলোঁ। আপুনি মোক ভিআৰএছটো দিম বুলি ক'লে। মই এখন আপোনাক দৰখাস্ত এখন দিলোঁ ছাৰ। মোৰ নাম শ্ৰীমতী সৰুমাই তাঁতী। মই ৰাষ্ট্ৰীয় ৰাজচক্ৰ যোৰহাট জিলাৰ মই চাকৰি কৰোঁ। মই ভিআৰএছ লিখিলোঁ আগষ্ট মাহৰ 3 তাৰিখে। আগষ্ট মাহৰ পৰা আজিলৈকে DC ছাৰৰ ওচৰত দিলোঁ। DC ছাৰে পুতাপ কৰিব দিলে। RKG বহি থকা আলোক কলিতা নামৰ ল'ৰা এজনে ক'লে যে আপোনাৰ ভিআৰএছটো হ'ব, আপোনাৰ ভিআৰএছটো দেখিবৰ কাৰণে মুখৰ কথা নহয়, 1.5 বছৰ লাগি যাব। আজি ফাও নাথাকে, কেতিয়াবা DC ছাৰ নাথাকে, কেতিয়াবা SDC ছাৰ নাথাকে, আৰু মই কামলৈ যাওঁ, মই ছুটি লওঁ। আপুনি ভিআৰএছৰ কথা ইমান কৈ আছেনে? তেওঁবিলাকক যিমানখিনি কথা কৈছিলে চব ছাৰ মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ। যদি আপুনি শুনিবলৈ ইচ্ছা কৰে মই সকলো আপোনাক শুনাই দিম। গতিকে ছাৰ অনুগ্ৰহ কৰি মোৰ ল'ৰাটোৰ ব্ৰেইনৰ গণ্ডগোল হ'ল। অনুগ্ৰহ কৰি মোক ল'ৰাটো 12 বছৰীয়া ল'ৰা, সন্তানৰ মজচৰ মুখলৈ চাই আপুনি যাতে মোক ভিআৰএছটো যাতে আপুনি মোক ৰিলিজ কৰি দিয়ে। মই ছাৰ এতিয়া মই কেছো কৰিব নোৱাৰা হ'লোঁ আৰু একো কৰিব নোৱাৰা হ'লোঁ। গতিকে মই DC ছাৰৰ ওচৰলৈ গৈ নিজেই এখন কাগজ দিলোঁ। ছাৰ মই মৰিলে মানে ADC ছাৰে ৰিস্ক ল'ব লাগিব। ADC বাইদেৱে কৈছে আপোনাৰ 50 বছৰ হাবল ল'ব লাগিব আৰু চাকৰিটো 50 বছৰ হ'ব লাগিব বুলি ক'লে। আপোনাৰ 60 বছৰ হ'ব লাগিব বুলি ক'লে। তেতিয়াহে বোলে ভিআৰএছটো দিম। তেতিয়াহ'লে মই মোৰ সন্তানক লৈ পেলাই যদি মই DC কোৰ্টত যদি মই মৃত্যু হওঁ, তেতিয়াহ'লে আলোক কলিতাই আৰু যোৰহাট কোৰ্টৰ ADC বাইদেৱে আৰু আলোক কলিতাই মোৰ ভিআৰএছটো ল'ব লাগিব। অনুগ্ৰহ কৰি ছাৰ মই কৈছোঁ মোৰ সন্তানটোকো মৰিব নিদিব আৰু মোকো মৰিব নিদিব। গতিকে মোৰ ভিআৰএছটো ছাৰ হেমন্ত বিশ্ব শৰ্মা, আপুনি মোৰ ভিআৰএছটো আপুনি খুলি দিয়ক। মোৰ এয়া আপোনাৰ ওচৰত সৰল প্ৰাৰ্থনা। নমস্কাৰ ছাৰ।